ধুমুহাত করুণ মৃত্যু বৃদ্ধাৰ আন এগৰাকী বৃদ্ধা আহত চৰাইদেউ হালকঠনি খাৰিয়া বস্তি ধুমুহা বতাহত ঘৰ ভাঙি মৃত্যু হোৱা সাবিত্ৰী শৰ্মা নামৰ বৃদ্ধাগৰাকীৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে 4 লাখ টকাৰ এককালীন সাহায্য চৰাইদেউ জিলা প্ৰশাসনে প্ৰদান কৰে হাপেখাতি চক্ৰ বিষয়াই চেকযোগে পৰিয়ালটিৰ গৃহত গৈ সাহায্য প্ৰদান কৰে শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলা ধুমুহাৰ তাণ্ডৱ ধুমুহা জিলাখনৰ প্ৰায় 10,000ৰো অধিক লোকৰ ক্ষতিগ্ৰস্ত হোৱাৰ অনুমান কৰা হৈছে গৃহহীন কৰিলে চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চলৰ লোকৰ ধুমুহাই তছনছ কৰে হাপেখাতি চৰকাৰী মুগা সুমনি ফাৰ্মৰ 10 জন মুগা পালকে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে চৰাইদেউ জিলাৰ হালকাঠনি খাৰিয়া বস্তিত প্ৰলয়ংকাৰী ধুমুহাত মৃত্যু খাবতিলে এগৰাকী বৃদ্ধাই আৰু আহত হৈছে কেবাজনো নিহত বৃদ্ধাগৰাকীৰ নাম সাবিত্ৰী শৰ্মা অধিকাংশ পথ উপপথৰ ওপৰত গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে বহু বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলত বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ধুমুহাত প্ৰায় 10,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ অনুমান কৰা হৈছে সমান্তৰালভাৱে বৰষুণ দি থকাৰ বাবে বহু পৰিয়াল আশ্ৰয়হীন হৈ পৰিছে জিলাখনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বহু গৃহহীন পৰিয়ালে নিখাৰে পৰা অনাহাৰে আছে ইফালে জিলাখনৰ বিভিন্ন স্থানত উদযাপন কৰা বিহু পেণ্ডেল ভাগি পৰিছে নিশা শান্তিপ্ৰদ অনুষ্ঠান চলি থকাৰ মাজতে হঠাৎ ধুমুহা বতাহৰ তাণ্ডৱৰ ফলত বিহু পেণ্ডেল ভাগি কেবাজনো লোক আহত হয় সোণাৰীত বিৰাংগনা মোলা গাভৰু অনুষ্ঠানৰ পেণ্ডেল ভাগি ক্ষতিগ্ৰস্ত কৰে নিশা ধুমুহা বতাহত গছ ভাগি ৰাজপথৰ ওপৰত কেবাখনো বাহনৰো ক্ষতিসাধন হয় লখিমী এখন চৰকাৰী ফাৰ্ম হাপেখাতি লখিমী ফাৰ্ম চৰকাৰী ফাৰ্ম মুগা ফাৰ্ম এইখন ফাৰ্মত আমি বহু বছৰ ধৰি আমি যুগ ধৰি আমি জড়িত হৈ আছোঁ ইয়াত আপোনাৰ প্ৰত্যেক বছৰে অহা হয় প্ৰত্যেক বছৰে আমি মুগা পালন কৰোঁ কালি কি হ'ল কালি হঠাতে কালি আমি পকা মুগা ধৰি উঠিছিলোঁহে উঠাৰ পিছতে এডকা শিলা বৰষুণ আহিলে ধুমুহা আহিলে প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ আমি যিটো কেম্পত আছিলোঁ সেই কেম্পটোৰ ওপৰতো গছ ভাগি পৰিছে আমি তাৰমানে আমি নিৰুপায় প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ তাৰপৰা আহি আমি চালোঁ আমি গোটেই ফাৰ্মখনত ঘূৰি চাইছোঁ ওপৰৰ পৰা মুগা পৰি চব তলত গোটেই মৰি শেষ হৈ আছে তাৰপৰা মুগা পলু লগোৱা গছ গৈ আপোনাৰ হোলা এৰিয়াত পৰিছে পানীৰ পৰা একাঠু দহৰ পৰা আমি মুগা বুটলি আনিবলগীয়া হৈছে যিকেইটা বাচি আছে এতিয়া বহুতখিনি আমাৰ বহুত লোকচান হৈছে বহুত আমি কেনেকৈ কি কৰিম কি নকৰিম আমি ভাবি পোৱা নাই আমি বছৰেকত আমি বহুত মুগাও আমি চৰকাৰ পক্ষক আমি বহুত ৰাজহও দিছোঁ যোৱা বছৰ আমি এইখন ফাৰ্মত পুহি 35,000 টকা ৰেভিনিউ দিছোঁ তেন্তে হ'লে চাওক 35,000 টকা যদি চৰকাৰী হ'লে ৰেভিনিউ দিছোঁ আমাৰ এই সাধাৰণ মুগা পালক কিজনে তেন্তে হ'লে এইবাৰো ভাবিছিলোঁ এইবাৰো আমি চৰকাৰ পক্ষৰ কিবা যদি মুগাটো ভাল হয় তেতিয়া আমাৰ ফালৰ পৰা আমি দিওঁৱে সুতটোত যদি দিওঁ এতিয়া আমি ভাবিছোঁ এতিয়া ৰেভিনিউ দিম কি চৰকাৰ পক্ষলৈ দিম কি আমাৰ পৰিয়ালৰ পোহপাল দিম কি এতিয়া বস্তু মানে যিমানে হেৰি হৈ গৈছে এতিয়া আমাৰ চৰকাৰীভাৱে সহায় এতিয়া আমি এটাই চৰকাৰক অনুৰোধ কৰিছোঁ এই মুগা পালক যিকেইজনে এই ফাৰ্মত মুগা পালন কৰি আছিলে বৰ্তমান তেখেতসকলৰ যিমানখিনি লোকচান হ'ল চৰকাৰ পক্ষই যাতে এই মুগা পালককেইজনক ক্ষতিপূৰণটো দিয়ে যেন আমি কত অনুৰোধ জনাইছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।